হেনৰিজ ল হেনৰিজ লটোৱে আমি লটো পঢ়িম ষ্টেটমেণ্টটো বাট কি কৈছে আমি এবাৰ বুজি লওঁ ঠিক আছে কি কৈছে এবাৰ আমি বুজি লওঁ সে এটা লিকুইড আছে লিকুইডটোত আমাৰ সব গেছে লিকুইডটো আমি পানী ধৰি ললো বেলেগ নালাগে আমাৰ একদম সহজ এক্সাম্পল আমি ওয়াটাৰক লৈ এক্সাম্পল বিলাক বেছিকে ডিসকাস কৰিম ঠিক আছে এটা আমি পানীৰ ক্ষেত্ৰত যদি চাওঁ পানীৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড গেছ বা অক্সিজেন গেছ এইবিলাক বৰ বেছি সলিবল নহয় কিন্তু এমোনিয়া হওক বা সালফাৰ ডাই অক্সাইড হওক এই তেনেকুৱা ধৰণৰ গেছ বিলাক কি হয় বেছিকৈ সলিবল হয় HCl গেছ হওক বেছিকৈ সলিবল হয় তাৰ মানে কিছুমান কম সলিবল হয় কিছুমান বেছি সলিবল হয় এটা হেখিনিতে আমাৰ এটা চিন্তা আহি গল আমাৰ এটা কি কয় অনুসন্ধিতসুতা আহি গল আমাৰ এটা কিউৰিওসিটি আহি গল যে কিয় হয় এনেকুৱা কিয় কিছুমান গেছ বেছিকৈ ডিজলভ হয় আৰু কিয় কিছুমান গেছ কমকৈ ডিজলভ হয় আমি জানো ন কাৰ্বন ডাই অক্সাইড অক্সিজেন এইবিলাক পানীত ডিজলভ হৈ থাকে কাৰণে যিবিলাক একুৱাটিক লাইফ দ্যাট মিন্স একুৱাটিক এনিমেলছ হক একুৱাটিক প্লান্টছ হক এইবিলাক জীয়াই থাকিব পাৰে কাৰণ পানীৰ তলত থকা গছখিনিকো কি লাগে কাৰ্বন ডাই অক্সাইড লাগে ফটোসিনথেসিস কৰিবলৈ পানীৰ তলত থকা জীৱ-জন্তু বিলাককো কি লাগে উশাহ লবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় গতিকে পানীত থাকে অক্সিজেন ডিজলভ হয় কাৰ্বন ডাই অক্সাইড ডিজলভ হয় বাট ইট ইজ টু লেছ as compared to ammonia sulfur dioxide HCl এইবিলাক খুব বেছিকে ডিজলভ হ'ব পাৰে পানীত সো সেই কাৰণে চিন্তাটো আহিলে যে কিয় হ'ব পাৰে it is highly dependent on partial pressure of those gases partial pressure মানে কি এতিয়া আমাৰ এটা চেপ্টাৰ HS ফাৰ্স্ট ইয়াৰৰ পৰা অটৰাই দিয়া হৈছিল 3 বছৰ মানৰ আগত সেই চেপ্টাৰটো আছিল states of matter তাত আমি পালো হেতেন এই বস্তুবিলাক যে partial pressure মানে কি হয় ডেল্টনছ ল কি হয় কিন্তু একো চিন্তা কৰিব নালাগে আমাৰ যিখিনি বস্তু আমাক লাগে সেইখিনি আমি এতিয়াও কৰি ল'ব পাৰিম মানে ইমান ডাঙৰ বস্তু মানে অটৰাই দিয়া নাই যিবিলাক আমি এতিয়া আয়ত্ত কৰি ল'ব নোৱাৰিম একদম ইজি কথা একো চিন্তা কৰিবলগীয়া কথা সো সাপোজ যেনিবা মই এক্সাম্পল কেইটাৰ কথা কলো বাৰু কাৰ্বন ডাই অক্সাইডৰ কথা কলো সালফাৰ ডাই অক্সাইডৰ কথা কলো সো সহজে বুজিবলৈ মই সিম্বলিক কিছুমান এক্সাম্পল লৈছো যেনেকৈ A B C D suppose A বিলাকক যেনিবা আমি ডিজলভ কৰিব লাগে A ডিজলভ কৰিব লাগে B ডিজলভ কৰিব লাগে পানীত C ডিজলভ কৰিব লাগে D ডিজলভ কৰিব লাগে সো এটা কিহৰ ওপৰত ডিপেন্ড কৰিব যে গ্যাসটোৰ প্ৰেসাৰ কিমান গ্যাসটোৰ পাৰ্শিয়াল প্ৰেসাৰ কিমান সেই যে পাৰ্শিয়াল প্ৰেসাৰ যেটো বস্তু আমি পঢ়িবলৈ নাপালো বুলি কৈছো ফাৰ্স্ট ইয়াৰত হেতু কথা লৈ একো চিন্তা কৰিবলগীয়া কথা নাই পাৰ্শিয়াল প্ৰেসাৰ ইজ দা পাৰ্সোনেল প্ৰেসাৰ অফ দা গ্যাস তুমি হেবিলি তাক কনসিডাৰ কৰিব পাৰা যে গ্যাস এটাৰ নিজা যেটো প্ৰেসাৰ গ্যাস এটাই সেই লিকুইডটোৰ সাৰফেসৰ ওপৰত নিজে যেটো প্ৰেসাৰ দিব পাৰে সেইটোকে আমি তাৰ কি বুলি কম পাৰ্শিয়াল প্ৰেসাৰ বুলি কম সেই প্ৰেসাৰটোকে আমি তাৰ পাৰ্শিয়াল প্ৰেসাৰ বুলি কম সাপোজ এ প্ৰেসাৰ যেনিবা বেছি এ যেনিবা সাপোজ বহুত বেছি প্ৰেসাৰ দিব পাৰে সাপোজ 4 bar এনে মই একদম এক্সাম্পল দিছো নাম্বাৰ বিলাক যাতে তোমালোকে ডাইৰেক্টলি কম্পেয়াৰ কৰিলে দেখি বুজি পোৱা তেনেকুৱা ধৰণৰ এক্সাম্পল মই দিছো হল সো এটো যেনিবা তোমাৰ সাপোজ 3.5 bar প্ৰেসাৰ ক্ৰিয়েট কৰিব পাৰে এটো যেনিবা 2 bar প্ৰেসাৰ ক্ৰিয়েট কৰিব পাৰে ই যেনিবা 1 bar প্ৰেসাৰ ক্ৰিয়েট কৰিব পাৰে ওভাৰ দা সাৰফেস অফ ওয়াটাৰ তেতিয়া হলে আমাক এই লটোৱে কৈছে যে আটাইতকৈ বেছি সলিবিলিটি কাৰ হ'ব আটাইতকৈ সলিবিলিটি বেছি এৰ হ'ব যাৰ প্ৰেসাৰ আটাইতকৈ বেছি তাৰ মানে এ ইয়াৰ ওপৰত কি কৰে কিমান প্ৰেসাৰ দিয়ে 4 bar এই আটাইকেইটাৰ ভিতৰত আটাইতকৈ বেছি প্ৰেসাৰ এ দিব পাৰে তেতিয়া হলে কি হ'ব এ ইয়াত আটাইতকৈ বেছি dissolve hobo কোনটা কি বুলি কৈছে আমাক কথাটো Henry's law states that the amount of gas that dissolves in a liquid is directly proportional to the gas's partial pressure above the liquid হেতু মই কোৱা নাই জানো সেই গ্যাসটোৰ লিকুইডটোৰ ওপৰত partial pressure কিমান হেঁচা দিব পাৰিছে তাৰ ওপৰতে ডিপেন্ড কৰিব যিমান বেছি হেঁচা হি দিব পাৰিছে প্ৰেসাৰ হি দিব পাৰিছে হিমানেই বেছি হি তাত কি হ'ব ডিজলভ হ'ব বুইছা কথাটো ক্লিয়াৰ একদম ক্লিয়াৰ এতিয়া সোৱা আমি অলৰেডি কনসেন্ট্রেশন টার্মস বিলাক যে পঢ়িছিলো কনসেন্ট্রেশন টার্মছত এটা কনসেন্ট্রেশন টার্মস আমি পঢ়িছিলো যাৰ নাম আছিল মোল ফ্র্যাকশন এনি কনসেন্ট্রেশন টার্মস যদি কনসেন্ট্রেশন বাঢ়ি যোৱাক বুজায় তেলে কি হ'ব হি বাঢ়িব লাগিব কনসেন্ট্রেশন টার্মটো বাঢ়িব লাগিব যদি কনসেন্ট্রেশন কিবা এটা বস্তুত বেছি আছে যদি আমি মোল ফ্র্যাকশন হিচাপে বস্তুটোক জুখিছো তেলে মোল ফ্র্যাকশন বাঢ়িব যদি মোলাৰিটি হিচাপে জুখিছো কনসেন্ট্রেশনটো মোলাৰিটি বাঢ়িব যদি মোলেলিটি হিচাপে জুখিছো তেতিয়ালে মোলেলিটি বাঢ়িব হয় নহয় সো তাৰ মানে কি হ'ব কিবা এটা বস্তুৰ সলিবিলিটি বহাৰ লগে লগে তাৰ কি হ'ব কনসেন্ট্রেশন বাঢ়িব
যদি আমি পানী এখিনিত নিমখ বেছিকে ডিজলভ কৰিব পাৰো তেলে নিমখৰ কনসেন্ট্ৰেশন পানীত বেছিকে বাঢ়ি যাব হয় নহয় সো এই লটোৰ ক্ষেত্ৰত এই হেনৰি লটোৰ ক্ষেত্ৰত এতিয়া সেই যেটো সলিউবিলিটি সেই সলিউবিলিটিটো কি হিচাপে লোৱা হৈছে সলিউবিলিটিটো মোল ফ্ৰেকশন হিচাপে লোৱা হৈছে সাপোজ এই গেছটোৰ কথাই আমি কৈছিলো ন এই গেছটো যেনিবা ইয়াত কিমান ডিজলভ হৈছে মোল ফ্ৰেকশন অফ A হলে এতিয়া আমাক কি কৈছে কথাটো লটোৱে যে ই কিমান বেছি ডিজলভ হ'ব এই সলিউবিলিটি কিমান কাৰ লগত প্ৰপৰ্শনাল হ'ব পাৰ্শিয়াল প্ৰেসাৰ যিমান তাৰ মানে A যিমান পাৰ্শিয়াল প্ৰেসাৰ দিব পাৰিব এটো তাৰ কি হ'ব প্ৰপৰ্শনাল যিমানে এৰ প্ৰেসাৰ বেছি হ'ব হিমানে মোল ফ্ৰেকশন কি হ'ব ইয়াত বেছি হ'ব এৰ সলিউশনটোত এৰ মোল ফ্ৰেকশন হিমানে বেছি হ'ব তাৰ মানে সলিউশনটোত এৰ কনসেন্ট্ৰেশন হিমানে বেছি হ'ব তাৰ মানে হিমানে বেছি এ তাত ডিজলভ হ'ব পাৰিব এতিয়া দেখিছা নেকি এনেকে আমি এটা ল যেতিয়া লিখো আমুক প্ৰপৰ্শনাল তামুক তাৰ পিছত ইয়াক এনেকে প্ৰপৰ্শনাল চিনটো হতি এৰি থৈ অহা কেতিয়াবা দেখিছা আমি এনেকে তাক এৰি থৈ নাহো আমি কি কৰো এটা প্ৰপৰ্শনালিটি কনস্ট্যান্ট ইউজ কৰো ইয়েস কোনোবাই হেনৰিজ কৰি আছে ইয়েস ৰবা মই হেনৰিজটো অপশনটো আমি ক্লিক কৰো কোনে হেনৰিজ কৰিছিলে এতিয়া নাই হেনৰিজ সো এই হেনৰিজ যেটো অপশন আছে তোমালকে হেনৰিজ কৰিলে মই এফালৰ পৰা যেতিয়া ক্লিক কৰি দিম তোমালকে সুধিব পাৰিবা মুখেৰে কিবা যদি ডাউট আছে কাৰোবাৰ কিবা আছে নেকি কোৱা হেল্ল কোৱা মোৰ ফ্ৰেকশন শুনি আছো আমি শুনি আছো সবে শুনি আছো কোৱা মোৰ ফ্ৰেকশনটো কেনেকৈ বাঢ়ে এটো বুজি নাপালো মোল ফ্ৰেকশনটো কেনেকৈ বাঢ়ে সো প্ৰথম কথা হল মোল ফ্ৰেকশনটো কি আমি বুজিব লাগিব যে মোল ফ্ৰেকশনটো হল এটা কনসেন্ট্ৰেশন টার্ম প্ৰথমে মোল ফ্ৰেকশনটো বুজি আহিব লাগিব কিন্তু আমি মোল ফ্ৰেকশন মানে হল কনসেন্ট্ৰেশন টার্ম যিমানেই বেছি এ ডিজলভ হৈ থাকিব হিমানে এৰ মোল ফ্ৰেকশন তাত বেছি থাকিব বুজি পাইছানে কথাটো মোল ফ্ৰেকশন কি হয় আমি বুজি আহিছো মোল ফ্ৰেকশনটো আমাৰ এটো আছিল এৰ মোল ফ্ৰেকশন যেনিবা উলিয়াইছো দুটা কম্পোনেন্ট আছে তেতিয়ালে কি আছিল নাম্বাৰ অফ মোলস অফ A by number of moles of A plus number of moles of B মানে এইটোৱে আলটিমেটলি কি বুজায় মোল ফ্ৰেকশন অফ A মানে এইটো আছিল মানে এই বস্তুটোৱে কি বুজায় মোল ফ্ৰেকশন অফ A বেছি মানে কি যে A তাত বেছি ডিজলভ হৈ আছে এটা এটা কনসেন্ট্ৰেশন টার্ম মোলাৰিটি অফ HCl যদি 1 মোলাৰ হয় হেতু কম হ'ব তাতকৈ যদি 2 মোলাৰ এটা সলিউশন হয় হেতুৰ কনসেন্ট্ৰেশন অফ কোর্স বেছি হ'ব সো তেনেকে মোলাৰিটি যেনেকুৱা তেনেকা মোল ফ্ৰেকশনটো এটা কনসেন্ট্ৰেশন টার্ম হে সো মোল ফ্ৰেকশন বাঢ়ি যোৱা মানে কনসেন্ট্ৰেশন বাঢ়ি যোৱা সো কনসেন্ট্ৰেশন কেতিয়া বাঢ়ি যায় যেতিয়া তাৰ প্ৰেসাৰ বেছি থাকে কনসেন্ট্ৰেশন বাঢ়ি যোৱা মানে কি হি বেছিকে ডিজলভ হ'ব পাৰে সেই কাৰণে তাৰ কনসেন্ট্ৰেশন তাত বাঢ়ি গৈছে বাস এইটোই কথা আৰু যদি ক্লিয়াৰ হোৱা নাই তেতিয়া হলে মোল ফ্ৰেকশন কনসেপ্টটো তোমাৰ যদি ক্লিয়াৰ নাই তেতিয়া হলে আগৰ ভিডিওটো চাব লাগিব দেই কমপ্লিটলি মোল ফ্ৰেকশনলৈকে ঘূৰি গলে আমাৰ বাকি সকলৰ ক্লিয়াৰ হৈছে নে কথাটো বাকি সবৰে ক্লিয়াৰ হৈছে নে কবা কিন্তু ইউ হ্যাভ টু ৰেসপন্ড সেই কাৰণে তোমালোকে লাইভ ক্লাস কৰিছা নহলে চোন আমি ৰেকৰ্ডিং কৰি সব দি থব পাৰিলোহেঁতেন হয় না ওকে ক্লিয়াৰ হৈছে এতিয়া কথাটো হল যে আমি কেতিয়াও এনেকৈ এটা ল এৰি থৈ নাহো এনেকৈ কেতিয়াও এটা স্টেটমেন্ট এৰি থৈ নাহো আমি তাক কি কৰো সদায় ইকুৱেট কৰো সো ইকুৱেট কৰিবৰ কাৰণে আমি কি কৰো এটা প্ৰপৰ্শনালিটি কনস্ট্যান্ট ইউজ কৰো ইয়াত প্ৰপৰ্শনালিটি কনস্ট্যান্টটো আমি কি কৰিম ইয়াত প্ৰপৰ্শনালিটি কনস্ট্যান্টটো ইউজ কৰিম আমি kh proportional চিনটো আতৰাই আমি ইয়াত এটা কনস্ট্যান্ট ইউজ কৰিম যেটোক লিখিম আমি kh বুলি আৰু যাক আমি মাতিম হেনৰি ল কনস্ট্যান্ট যেহেতু হেনৰিয়ে লটো উলিয়াইছে আমাৰ এটা অসমীয়া মানুহে যদি কোনোবা উলিয়ালেহেঁতেন পিটেক জিয়েকৰ নামত ৰাখি দিলেহেঁতেন চাগে হয় নাই সো হেনৰিয়ে কি কৰিলে নিজৰ নামতে ৰাখি দিলে আৰু কনস্ট্যান্টৰ নামও গম পাইছানে নাছিলে চাগে তাৰ এতিয়া এটো কি হল নেমালি কৰিছো দেই হেনৰিজ ল কনস্ট্যান্ট হেনৰিজ ল কনস্ট্যান্ট kh টো হল হেনৰিজ ল কনস্ট্যান্ট ইয়াৰো কিছুমান সিগনিফিকেন্স আছে আমি এতিয়া হেবিলাকো আলোচনা কৰিব লাগিব